নমস্কাৰ মন্থন অনুষ্ঠানৰ মাজলৈ আপোনাক স্বাগতম জনাইছো মই দাবুনাৰায়ণ কোঁৱৰ শেহতীয়াভাৱে বাংলাদেশত ইস্কনৰ ধৰ্মীয় গুৰুক যিটো সময়ত গ্ৰেপ্তাৰ কৰা হ'ল যিটো সময়ত ধৰ্মীয় গুৰুক লৈ সমগ্ৰ বিশ্বত চিন্তা চৰ্চা আৰম্ভ হ'ল সেইটো সময়তে সকলোৱে জানিব বিচাৰিছে ইস্কননো প্ৰকৃততে কি এটা সময়ত ইস্কন সন্দৰ্ভত সকলোৱে চিন্তা চৰ্চা কৰিবলৈ আৰম্ভ কৰি দিছিল আৰু বহুতেই কৈছিল যে ইস্কনে ভগৱান শ্ৰীকৃষ্ণৰ আদৰ্শক জনসাধাৰণৰ মাজলৈ লৈ অহা এটা গোট কিন্তু শেহতীয়াভাৱে বাংলাদেশৰ একাংশই মন্তব্য কৰিছে যে ইস্কন এটা সন্ত্ৰাসবাদী দল সেই সন্দৰ্ভত এটা ভিন্নজনৰ ভিন্ন মন্তব্য আমি জানিম ইস্কন প্ৰকৃততে কি ইস্কনে সমগ্ৰ বিশ্বৰ জনসাধাৰণক কেনেদৰে এক কৰি ৰাখিছে আজি ইস্কনৰ বাবে বাংলাদেশ কৰবাত খণ্ডিত হ'ব নেকি বাংলাদেশত বৰ্তমান ইস্কনৰ লগতে হিন্দুসকলৰ অস্তিত্ব কেনেকুৱা বাংলাদেশৰ হিন্দুসকল কেনেদৰে জীয়াই আছে এই সকলোবোৰ জানিম আমাৰ লগত ষ্টুডিঅ'ত আজি উপস্থিত আছে ইস্কনৰ অসমৰ প্ৰচাৰ আৰু প্ৰসাৰ সঞ্চালক কৰুণাময় চৈতন্য প্ৰভু আপোনাক আমাৰ অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছো মই প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিম যেহেতু আমাৰ অসমৰ বহু সংখ্যক লোকেই জানে ইস্কন মানে কি আৰু বহুতেই হয়তো নাজানিবও পাৰে ইস্কননো কি গতিকে মই আপোনাৰ পৰা প্ৰথমে খুব চমুকে জানিব বিচাৰিম যে ইস্কন প্ৰকৃততে কি ইস্কন প্ৰতিষ্ঠা কৰিছিল আপোনাৰ শ্ৰীল প্ৰভুপাদ তেখেত হৈছে এচি ভক্তিবেদান্ত স্বামী শ্ৰীল প্ৰভুপাদ তেখেতে 1965 তেখেতৰ সেই সময়ত বয়স আছিল প্ৰায় 70 বছৰ 70 বছৰ তেখেতে লগত এখন এটা ট্ৰাংক লৈছিলে যিহেতু তেখেতৰ গুৰুৱে তেখেতৰ ইনষ্ট্ৰাকশ্যন দিছিল যে তুমি যিহেতু এডুকেটেড ল'ৰা তুমি ইউ শ্বুড প্ৰিচ টু দ্য ৱেষ্টাৰ্ণ ৱৰ্ল্ড সেইকাৰণে তেখেতে গুৰুৰ আজ্ঞা শিৰোধাৰ্য কৰি তেখেতে 1965 এটা ট্ৰাংকত য'ত তেওঁ ভাগৱতৰ কিছুমান ট্ৰেন্সলেশ্যন কৰিছিল ইংলিছত সেই কেইখনমান লৈ পেলাই বেলেগ একো নাই তেওঁৰ ইণ্ডিয়ান ভেলুত সেই সময়ত তেওঁৰ টকা আছিল মাত্ৰ 40 টকা সেই সময়ত অকল তেওঁ নিজৰ গুৰুৰ ওপৰত সম্পূৰ্ণ শৰণাগত হৈ পেলাই তেওঁ নিউয়ৰ্কত গৈছিলে 1965 আৰু 1966 তেখেতে ইস্কন ইণ্টাৰনেশ্যনেল ছ'চাইটি ফৰ কৃষ্ণ কনচিয়াছনেছ এইটো প্ৰতিষ্ঠা কৰিছিলে তেখেতে আৰু তেখেতে প্ৰথম নিউয়ৰ্কত স্থাপন কৰা হয় নিউয়ৰ্কত স্থাপন কৰিছিলে তেখেতে আৰু নিউয়ৰ্কত তেখেতে যেতিয়া যায় তাত কাকো চিনি নাপায় কোনো কানেকশ্যন নাই আজিকালিতো সকলোৰে সকলোৰ লগত কথা পাতি যোৱা যায় 1966 কথা তেখেতে গৈ কাকো চিনি নাপায় একো নাজানে এখন টমস্কিন স্কুৱেৰ পাৰ্ক এখন আছে এই পাৰ্কত গৈ পেলাই গছ এজোপাৰ তলত তেওঁ হৰে কৃষ্ণ 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 হৰে 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 ৰাম 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 হৰে হৰে যিটো হৰিনাম লৈ আছিলে তেওঁ হৰে কৃষ্ণ মহামন্ত্ৰ আৰু তেতিয়া কোনেনো এই মানে ইমান বয়সস্থ এজন মানুহ বৃদ্ধ এজনে কিনো গাই আছে কৰতাল বজাই সকলো ওচৰত যোন পাৰ্কত গৈছিলে তেওঁলোক আহিছিলে আৰু বহুত য়াং বহুত ডিপ্ৰেছড তেনেকুৱা ধৰণৰ যিবিলাক আপোনালোকে জানে হিপিছ আছিলে তেওঁলোকৰ যোন ড্ৰাগ আসক্ত আছিলে নিচাত সদায় আসক্ত হৈ আছিলে তেওঁলোক প্ৰভুপাদৰ প্ৰতি আকৃষ্ট হৈছিলে সেই সময়ত সেই পাৰ্কত আৰু তেনেকৈ তেওঁলোক পিছত গৈ শুদ্ধ বৈষ্ণৱ হিচাপে গোটেই পৃথিৱীত প্ৰসাৰ কৰিছিলে ঠিক আছে আমি আপোনালোকক দেখুৱাই আছোঁ মাজতে এইটো যিটো ভিজুৱেল আপোনালোকে দেখি আছে এই ভিজুৱেলটো হৈছে বাংলাদেশত শেহতীয়াভাৱে ইস্কনৰ ধৰ্মীয় গুৰু এগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছে আপুনি ফটোত দেখিছে আপুনি দেখিয়েই চিনি পাইছে ইস্কনৰ ধৰ্মীয় গুৰুৰ নেতৃত্বত বাংলাদেশত প্ৰতিবাদো হৈছিলে বহু লোক ওলাই আহিছিলে হাজাৰ হাজাৰ লোকে একেলগে প্ৰতিবাদ কৰিছিল সেই ভিজুৱেলটো আমি আপোনালোকক একেটা সময়ত দেখুৱাই আছোঁ সেই প্ৰতিবাদৰ দৃশ্য আপুনি দেখি আছে গতিকে আমি যিহেতু বাংলাদেশৰ বিষয়টোৱে আজি গুৰুত্বপূৰ্ণ বিষয় হিচাপে গ্ৰহণ কৰিছোঁ বাংলাদেশত ইস্কনসকলৰ অস্তিত্ব আৰু বাংলাদেশত যেহেতু ইস্কনক লৈ যথেষ্ট ধৰণৰ বিৰূপ মন্তব্যও কৰা দেখিবলৈ পোৱা গৈছে এতিয়া আহিলোঁ বাংলাদেশৰ একাংশই ইস্কনক মই পুনৰ কৈছোঁ বাংলাদেশৰ একাংশই ইস্কনক কি কৈ আছে বাৰে বাৰে সন্ত্ৰাসবাদীৰ দল বুলি কৈ আছে আপুনি নিশ্চয় বহু সময়ত শুনিছে গতিকে ইস্কনৰ প্ৰচাৰ প্ৰসাৰৰ সঞ্চালক হিচাপে আপুনি যিহেতু বহু লোকৰ ওচৰলৈকে এই বাৰ্তাটো লৈ যাব বিচাৰিব এই সমগ্ৰ যিটো অভিযোগ এই অভিযোগটো কেনেদৰে খণ্ডন কৰিব এতিয়া চিন্ময় কৃষ্ণ দাস তেখেত ইস্কন বাংলাদেশৰ লগত জড়িত হৈছিল 1993 পৰা তেখেতৰ সম্পূৰ্ণৰূপে ইস্কনৰ বিভিন্ন ক্ষেত্ৰত তেওঁ সহযোগ আগবঢ়াইছে গোটেই প্ৰচাৰ কৰিছে ইস্কনত আমাৰ প্ৰায় 130টাৰ ওপৰত মন্দিৰ আছে আৰু লাখৰ ওপৰত ফলোৱাৰ আছে লাখ ফলোৱাৰ আছে বাংলাদেশত আৰু আপোনাৰ চিন্ময় কৃষ্ণ দাস
বহুতে অভিযোগ কৰে যে ইস্কনে তেওঁক যেতিয়াই প্ৰব্লেমটো হ'ল তাৰ পিছত তেওঁক উলিয়াই দিলে এৰি দিলে বুলি এৰি দিলে মানে বিভিন্ন সংবাদ মাধ্যমেও সেই খবৰ ৰাজহুৱা কৰিছিল ছ'চিয়েল মিডিয়াটো আমি দেখা পাওঁ যে যেতিয়া তেওঁক গ্ৰেপ্তাৰ কৰা হ'ল ইস্কনে তেওঁৰ পৰা হাত এৰি দিলে বহুতে ক'ব খোজে যে তেওঁ যিহেতু সকলো সনাতনী জাগৰণ মঞ্চ জোট কৰি পেলাই তেওঁ সকলোকে একত্ৰিত কৰিছিল আৰু যিমান তাতে যিহেতু এখন মুছলিম কাণ্ট্ৰি আৰু তেওঁলোকে তেওঁক এটেক কৰিব যাওঁতে ইস্কনকো এটেক কৰিব সেইবুলি এৰি দিছে কিন্তু প্ৰকৃত সত্য সেইটো নহয় ইস্কনে পিছত ক্লেৰিফিকেশ্যন দিছে ক্লেৰিফিকেশ্যনটো মোৰ লগতো আছে মই দেখাই দিব পাৰোঁ ইস্কনে কৈছে যে তেওঁ আমাৰ ইস্কনৰ বিভিন্ন আমাৰ কিছুমান প্ৰচেছ আছে ইণ্টাৰনেল মেনেজমেণ্টৰ প্ৰচেছ ইণ্টাৰনেল মেনেজমেণ্টৰ প্ৰচেছত তেখেতক সাময়িকভাৱে তেখেতক পুণ্ডৰিক ধাম বুলি এটা মন্দিৰৰ তেওঁ অধ্যক্ষ আছিলে সেই মন্দিৰটোৰ পৰা তেওঁক সাময়িকভাৱে আঁতৰত থাকিব কৈছিলে 3 মাহৰ কাৰণে কিন্তু তেওঁক আমি পৰিত্যাগ কৰি দিয়া নাই যদি পৰিত্যাগ কৰি দিব লগা হয় তেন্তে ইস্কন বাংলাদেশৰ যোন জেনেৰেল ছেক্ৰেটাৰী চাৰু চন্দ্ৰ দাস আমি তেখেতো সম্পূৰ্ণ গোটেই প্ৰচাৰ কৰি আছে তেখেতকো আমি পৰিত্যাগ কৰি দিব লাগিছিল যে এওঁকো আমি এৰি দিওঁ সেইটো আচলতে ভুৱা খবৰ এটা মানুহৰ মাজত ভুৱা প্ৰপাগেণ্ডা এটা উলিয়াই দিয়া হৈছে এইটো তেনেকুৱা নহয় আৰু ইস্কনে বাৰে বাৰে কৈছে যে তেওঁ যিটো ন্যায়সংগত যিটো নৈতিক যিটো অধিকাৰ আছে সাংবিধানিক অধিকাৰ আছে সেইখন সাংবিধানিক অধিকাৰটো তেওঁ পাব লাগে আৰু সেইকাৰণে তেওঁৰ হৈ পেলাই আমি গোটেই বিশ্বব্যাপী আমি এটা দিনত একে সময়তে আমি গোটেই বিশ্বব্যাপী আমি প্ৰটেষ্ট কৰিছিলোঁ হৰিনামৰ মাধ্যমত আপোনালোকৰ প্ৰটেষ্ট আছিল ভগৱানৰ নামেৰে আমি প্ৰটেষ্ট কৰোঁ ইয়াৰ আগতো আমাৰ যেতিয়া ইস্কনৰ এটেক হৈছিলে আমি আনকি গুৱাহাটীত আমি দীঘলী পুখুৰী পাৰত হৰিনাম লৈ পেলাই আমি প্ৰটেষ্ট কৰিছিলোঁ তেতিয়া ঠিক আছে মানে আৰু এই সন্ত্ৰাসবাদী বুলি কোৱা সকলক কি ক'ব সন্ত্ৰাসবাদীটো চাওক যেতিয়া কোনোবা এটা ঘৰত যদি জুই লাগি আছে নিশ্চয় আমি জুইটো দেখা পাব লাগিব আমি যদি কওঁ এই ঘৰটোত গোটেই জুই জ্বলি আছে ফায়াৰ ব্ৰিগেডক মাতিব লাগে এতিয়া নহ'লে গোটেই চাৰিওফালে বিয়পি আমাক সকলোকে চাৰখাৰ কৰি দিব কিন্তু যদি আমি কোনেও জুই দেখা নাপাওঁ আমি কেনেকৈ ক'ম যে সেইটো জুই লাগিছে বুলি ঠিক একেদৰে ইস্কনৰ আপুনি চাওক আপুনি 1966 প্ৰতিষ্ঠিত হৈছে 1966ৰ পৰা আপোনাৰ আজি সুদীৰ্ঘ 50-60 বছৰৰ এটা পৰিক্ৰমা এই গোটেই পৰিক্ৰমাত মই বাংলাদেশ বুলি ক'ব যোৱা নাই সমগ্ৰ বিশ্বত কোনো এটা জেগাৰ পৰা য'ত আমাৰ 150খন দেশৰ ওপৰত আমাৰ মন্দিৰ আছে গোটেই 150খন দেশৰ পৰা কোনোবা এজনে বেছিও কোৱা নাই কোনোবা এজনে মাত্ৰ এখন ফটো ওলাই দিয়ক য'ত ইস্কনৰ ভক্তই হাতত পাথৰ লৈ ওলাই গৈছে কাৰোবাক মাৰিবলৈ কাৰোবাৰ ঘৰ জ্বলাবলৈ ওলাই গৈছে কোনোবা বেলেগ ধৰ্মৰ মানুহক অত্যাচাৰ কৰিব প্ৰতিবাদৰ নামত শিল দলিয়াইছে এইবিলাক এখন উলিয়াই দিয়ক তেতিয়া মই আকৌ দ্বিতীয়বাৰ আহি ইয়াত আপোনালোকৰ ষ্টুডিঅ'ত ইয়াত আহি পেলাই মই আকৌ ক্লেৰিফাই কৰিম মই সেইকাৰণে এখনো নেদেখিব যেনেকে যদি ঘৰ জ্বলিছে বুলি কয় জ্বলাটো কোনোবাই দেখা পাব লাগিব আৰু মই সেইকাৰণে সুধিলোঁ কাৰণ কথাটো আপুনি ক'লে যে আমি প্ৰতিবাদ কেৱল হৰিৰ নামেৰে প্ৰতিবাদ কৰিছোঁ আমি খোলতাল বজাই প্ৰতিবাদ কৰিছোঁ প্ৰভুৰ নাম লৈ প্ৰতিবাদ কৰিছোঁ কাৰণ প্ৰতিবাদ ঠিক তেনেকুৱা প্ৰতিবাদ য'ত ঈশ্বৰৰ নাম লৈ কৰা হৈছে সেই প্ৰতিবাদটো গতিকে শিল দলিয়াই কাৰোবাৰ ঘৰ ভাঙি তেনেকুৱা ধৰণৰ মন্দিৰ জ্বলাই প্ৰতিবাদ কৰা নাই ঠিক আছে ইস্কনৰ মন্দিৰসমূহ জ্বলাই দিয়া হৈছে ইস্কন বুলি নহয় হিন্দু ধৰ্মাৱলম্বী লোকসকল এতিয়া বাংলাদেশত খুব অসুৰক্ষিত আৰু সেইটো সময়তে মই ইস্কনৰ বিভিন্নজনৰ মন্তব্য শুনিলোঁ ইস্কনৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্নজনৰ মন্তব্য শুনিলোঁ যে এতিয়া ইস্কন বাংলাদেশত বেন কৰিব নে নকৰে সেইটো ডাঙৰ কথা নহয় এতিয়া ইস্কন জীয়াই থাকিব নে নাথাকে বাংলাদেশত সেইটো ডাঙৰ কথা হৈ পৰিছে গতিকে এইটো এটা গভীৰ ষড়যন্ত্ৰ বুলি ক'ব পাৰোঁ আমি এতিয়া তেওঁলোকৰ কাৰণে এতিয়া সমস্যাটো হৈ গ'ল যে এই চিন্ময় দাস প্ৰভু তেওঁ সকলোকে যিটো বাংলাদেশৰ হিষ্ট্ৰীত হোৱা নাছিল জন্মদিনৰ পৰা সেই হিষ্ট্ৰীত আজি আপুনি দেখাই আছে এতিয়া ক্লিপছ দেখাই আছে যে সকলো যিমান সনাতনী আছিলে হিন্দু খ্ৰীষ্টিয়ান মাইনৰিটি যিমান আছিলে সকলোকে বুদ্ধিষ্ট সকলোকে তেওঁ একত্ৰিত কৰিব পাৰিলে একগোট হৈ পেলাই একমুখে তেওঁলোকে এতিয়া কি কয় প্ৰতিবাদ কৰিব ওলাইছে সেইকাৰণে তেওঁলোকৰ কাৰণে এইটো এটা থ্ৰেট হৈ গৈছে সেইকাৰণে ভাবিছে যে আমি যদি ইস্কনক টাৰ্গেট কৰি ল'লে আৰু তেওঁক যদি জেলত ভৰাই দিব পাৰোঁ
তেতিয়াহ'লে হয়তো প্ৰতিবাদটো স্তিমিত হ'ব। এই আমি দেখুৱাইছোঁ লাখ লাখ লোক ওলাইছে, চব হিন্দু লোক। তেওঁ আপুনি যিটো দেখাই আছে এইটো বিশাল মহা সমাৱেশ, এইটো আপোনাৰ তেওঁক এৰেষ্ট কৰাৰ আগৰ প্ৰতিবাদটো প্ৰায় 4.5 লাখ সনাতনী হিন্দু একগোট হৈছিলে তাতে। 4.5 লাখ, ধেমালি নহয় এইটো। আৰু সেইসকল লোকক উলিয়াই অনাটোৱে যেন এতিয়া তেওঁৰ বাবে অপৰাধ হ'ল। তেওঁ সেইটোৱে অপৰাধ, সেইকাৰণে টাৰ্গেট কৰি লোৱা হৈছে ইস্কনক। সন্ত্ৰাসবাদৰ কোনো প্ৰশ্নই নাই। ইস্কন সন্ত্ৰাসবাদী সন্দেশ। ইস্কনে গোটেই পৃথিৱীত শান্তি বিলাই আছে, সেৱা বোলাই আছে। আমি প্ৰতিদিনে প্ৰায় 40 লাখ আমি ফ্ৰী ডিষ্ট্ৰিবিউট কৰোঁ প্ৰসাদ ডেইলি গোটেই বিশ্বব্যাপী। আনকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও কৈছিলে সেই কথাটো যে কৰোণা কালত যেতিয়া গোটেই সমস্যাত পৰিছিলে, অকল ভাৰতবৰ্ষত কৰোণা কালত আমি 5 কোটিৰ ওপৰৰ প্লেট আমি ডিষ্ট্ৰিবিউট কৰিছোঁ, য'ত আমাৰ মাননীয় গৃহমন্ত্ৰী ডাঙৰীয়া নিজে গৈ আমাৰ কিটচেনত গৈছিল দিল্লী, আৰু তেওঁ এপ্ৰিচিয়েট কৰিছিলে, তেওঁ টুইট কৰিছিলে। মোৰ এতিয়াও মনত আছে প্ৰধানমন্ত্ৰীয়ে কোৱা সেই কথাখিনি। ঠিক আছে। আৰু যি সময়ত সন্ত্ৰাসবাদী বুলি তাত উলিয়াই পেলাই কোৰ্ট কেছ কৰিছিলে, এটৰ্নি জেনেৰেলেও কৈছিলে এই কথা বাংলাদেশৰ কোৰ্টক। সেই সময়টোতে মহাৰাষ্ট্ৰ ইলেকশ্যনৰ সময়ত নৰেন্দ্ৰ মোদী গৈ আমাৰ মন্দিৰত গৈ পেলাই সকলো ভক্তৰ লগত হৰে কৃষ্ণ গাই পেলাই তেওঁ ঘূৰি আছে। এইটো ভাইৰেল হৈছিল যথেষ্ট, এটা মেছেজ এটা গৈছিল। ঠিক আছে। আৰু ইফালে আপোনাৰ তুলসী গাবাৰ্ডেও সেই সময়ত গীটাৰ লৈ পেলাই এটা কনচাৰ্টত তেওঁ হৰে কৃষ্ণ 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 হৰে হৰে, হৰে ৰাম 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 হৰে হৰে সেইটো গাই আছিলে। সেই সময়তে কোইনচিডেণ্টলি ইস্কনক কি বুলি ক'ব খুজিছিলে, সন্ত্ৰাসবাদী বুলি চেষ্টা কৰিছিল। একজেক্টলি। মই তুলসী গাবাৰৰ কথাটো আহিছে যিহেতু মই সেইটো কথাই আপোনাক সুধিম। এতিয়া ডনাল্ড ট্ৰাম্প আহি আছে, খুব কম দিনৰ ভিতৰত ডনাল্ড ট্ৰাম্প আহিব। ফেব্ৰুৱাৰীৰ পৰা ডনাল্ড ট্ৰাম্পক এতিয়া সমগ্ৰ বিশ্বই কি ৰূপত দেখিব সেইটো আমি নাজানো, কিন্তু এটা হয়তো অন্য ৰূপত দেখিব, অলপ অন্য ধৰণে। লগত তেওঁৰ লগত আছে তুলসী গাবাৰ, যি মানে মই যিমান দূৰ জানো তেওঁ ইস্কনক বিশ্বাস কৰা, ইস্কনৰ লগত জড়িত এগৰাকী মহিলা। আমেৰিকাৰ হাত সম্পূৰ্ণৰূপে বাংলাদেশত আছে বুলি মই নকওঁ, শ্বেখ হাছিনাই বহু সময়ত কৈছে। এতিয়া ডনাল্ড ট্ৰাম্প অহাৰ পিছত বাংলাদেশৰ পৰিৱেশ, বাংলাদেশৰ ছবি, হিন্দুসকলৰ ছবি, ইস্কনৰ ছবি কিমান পৰিমাণে সলনি হ'ব বুলি আপুনি বিশ্বাস কৰে? ডনাল্ড ট্ৰাম্পে ইলেকশ্যনৰ আগতেও ক'লে যে যিটো অত্যাচাৰ আতিশয্যা চলি আছে হিন্দুসকলৰ ওপৰত বাংলাদেশত, সেইটো বন্ধ হ'ব লাগে, আৰু সেইটো মই যদি আহোঁ মই প্ৰটেক্ট কৰিম। সেইটো কৈছিলে তেওঁ ইলেকশ্যনৰ আগত। আৰু ফৰ্চুনেটলি তেওঁ জয়ী হ'ল, আহিলে। তেওঁ এতিয়া আমি সকলোৱে আশাবাদী, সমগ্ৰ ইস্কন কমিউনিটি, ৱৰ্ল্ড ৱাইড কমিউনিটি আশাবাদী যে তেওঁ 20 জানুৱাৰীত যেতিয়া শপত গ্ৰহণ কৰিব তাৰপিছত নিশ্চয়কৈ তেওঁ ইয়াৰ দিহা কৰিব। কাৰণে তেখেতৰ যোন এতিয়া নেশ্যনেল তেওঁৰ যোন ছিকিউৰিটি হেড এতিয়া তুলসী গাবাৰ্ড, তেখেতে গোটেই ইণ্টেলিজেঞ্চৰ হেড আমেৰিকাৰ, গতিকে তেওঁক নিযুক্তি দিছে। আৰু তেখেতে খুব সুন্দৰকৈ ভালকৈ জানে বাংলাদেশত আচলতে কি চলি আছে, আৰু তেওঁ ইস্কনৰ লগত জড়িত ধাৰাবাহিকভাৱে কি ধৰণে অত্যাচাৰ চলি আছে, ইৰেছপেক্টিভ অফ এনি গভৰ্ণমেণ্ট। এনেকুৱা নহয় যে শ্বেখ হাছিনাৰ দিনত খুব সুখৰ আছিলে হিন্দুসকল, তেনেকুৱা নহয়। এইটো চলি আছে, 71ৰ পৰা মাছাকাৰ চলি আছে। আৰু তেওঁলোকৰ একজেক্টলি 71 নহয়, আচলতে বাংলাদেশ যেতিয়া জন্মই হোৱা নাছিল, পূব পাকিস্তান হৈছিলে, সেই সময়ৰ পৰাই তেতিয়া নোৱাখালীৰ সেই সময়ৰ ছবিবোৰ নিশ্চয় আপোনাৰ লাখ লাখ হিন্দু লোকক হত্যা কৰা, দুৰ্গা পূজাত দুৰ্গা মন্দিৰ জ্বলাই দিয়া হৈছিলে, মন্দিৰৰ ভিতৰত প্ৰাৰ্থনা কৰি থকা মানুহক ভিতৰতে আবদ্ধ কৰি জ্বলাই দিয়া বিভিন্ন ভিজুৱেলছ বিভিন্ন সময়ত দেখিবলৈ পোৱা যায়, পেপাৰ কাটিঙত সেইবিলাক পঢ়িবলৈ পোৱা যায়। ঠিক আছে, এটা কথা সুধোঁ, ইস্কনক লৈ যিবোৰ অভিযোগ আছে, মোৰ যিহেতু আজি আপোনাক পালোঁ প্ৰচাৰ প্ৰসাৰ সঞ্চালক যিহেতু, ৰাছিয়াত এটা কথা কোৱা হৈছিল যে ৰাছিয়াত ইস্কনক লৈ বিৰাট ডাঙৰ এটা অভিযোগ আছিলে। আৰু এতিয়া দেখিবলৈ পোৱা যায় বিশ্বৰ আটাইতকৈ বেছি, যদি ভাৰতক বাদ দি যদি আছে ইস্কনৰ ডিচিপল আছে, যদি ইস্কনক বিশ্বাস কৰা মানুহ আছে, তেতিয়াহ'লে ৰাছিয়াতে আছে। কিন্তু এটা সময়ত ৰাছিয়াই কিন্তু ইস্কনক এক প্ৰকাৰে সন্ত্ৰাসবাদীয়ে বনাব বিচাৰিছিল। আমাৰ এখন ৰাছিয়াত কি ধৰণে কিমান কষ্ট কৰি ইস্কনে প্ৰচাৰ কৰিছিল লুকাই লুকাই, তাৰ এখন যিমান দেখা পালে ৰাছিয়ান পুলিচে জেলত ভৰাই পেলাই বহুত মৃত্যু হৈছে আমাৰ ভক্ত সেই সময়ত। চল্টেড ব্ৰেড বুলি এমাজনত পাব, চল্টেড ব্ৰেড, সেইখন পঢ়িলে গম পাব যে কি কষ্ট কৰি পেলাই কৰিছিলে। এতিয়া ৰাছিয়াত আপোনাৰ আনকি 2011 চনতো আমাৰ যিখন গীতা আছে, গীতাখনৰ ওপৰত কেছ দিছিল যে এইখন বেন কৰিব লাগে, কাৰণ এইখনে প্ৰমোটছ এক্সট্ৰিমিজম, মানে সন্ত্ৰাসবাদী গ্ৰন্থ বুলি কৈছিলে।
কিন্তু আল্টিমেটলি কোৰ্টত ইস্কন জিকিলে আৰু দ্বিতীয় কথা হৈছে যে তাৰ পিছৰ পৰা যিটো হাৰত বৃদ্ধি পালে গ্ৰাফডাল ৰাছিয়াত আজি জানি আনন্দিত হ'ব যে ৰাছিয়াত এতিয়া ক'ব গ'লে লাখ লাখ ফলোৱাৰ্ছ আছে ইস্কনৰ হয় কাৰণ মই ছ'চিয়েল মিডিয়াত সকলোৱে ব্যৱহাৰ কৰে এই ছ'চিয়েল মিডিয়াত সকলোৱে আমি দেখোঁ যে ৰাছিয়াৰ পৰা বহু ভক্ত ইস্কনৰ মন্দিৰলৈ আহে আৰু তেওঁলোকে একেলগে আৰতিত অংশগ্ৰহণ কৰে ৰাতিপুৱা 4:30 বজাৰ পৰা একদম প্ৰতিটো ক্লাছ তেওঁলোকে এটেণ্ড কৰে খুব ভাল লাগে ঠিক আছে বিশ্বৰ এনেকুৱা দেশ আছেনে যে মুছলমান দেশ যিসকল মুছলমান দেশত ইস্কন মন্দিৰ আছে নিশ্চয়কৈ আপোনাৰ বাহৰেইন কুৱেইট তেহৰান ইণ্ডোনেছিয়া আপোনাৰ আজাৰবাইজান পাকিস্তানতো তুৰ্কী আফগানিস্তান আপুনি সকলোতে আছে কিন্তু আমি বাংলাদেশত যিটো হাৰত আমাক অত্যাচাৰ কৰা হৈছে সেইটো কিন্তু পাকিস্তানত কিন্তু সেইটো হোৱা নাই হোৱা নাই কাৰণ পাকিস্তানত খুব সুন্দৰকৈ আমাৰ চলি আছে আৰু তাত ৰথযাত্ৰা আপুনি গুগল চাৰ্চ কৰিলে দেখা পাব তাত ৰথযাত্ৰাত হাজাৰ হাজাৰ ভক্ত আৰু ভক্ত সহযোগ কৰে আৰু আনকি পাকিস্তানৰ যি লোকেল এডমিনিষ্ট্ৰেশ্যন সেই এডমিনিষ্ট্ৰেশ্যনে আমাক সহযোগ কৰে এটা কথা ক'ৰবাত আপোনালোকৰ এনেকুৱা হৈছেনে যে ইস্কনত কেৱল মই এতিয়া এটা বস্তু ইস্কনক লৈ অভিযোগ সেইটো আপুনি ক'ব যে বহুতে কয় কনভাৰ্ট কৰা হয় ইস্কনৰ এটা ডাঙৰ অভিযোগ যে খ্ৰীষ্টান মানুহ বহুতক কনভাৰ্ট কৰিলে মুছলমানক কনভাৰ্ট কৰিছে এটা ডাঙৰ অভিযোগ এনেকুৱা আছেনে কোনোবা মুছলমান মানুহে স্ব ইচ্ছাৰে ইস্কনৰ লগত জড়িত হৈ পৰিছে অৱশ্যে আছে আমি ইস্কনৰ ফিলচফি এইটো নহয় যে বেলেগ ধৰ্ম হওক বা আৰু আন কোনোবা হওক কাকো আমি কেতিয়াও ফ'ৰ্চফুল যিটো কনভাৰ্জন যিটো আপোনাৰ মই স্পেচিফিকেলি ক'ব গ'লে যিটো বাংলাদেশত চলি আছে 124জন ছিনিয়ৰ প্ৰফেচাৰৰ পৰা আৰম্ভ কৰি যিসকল আছিলে ছিনিয়ৰ তেওঁলোকে ৰেজিগনেশ্যন দিব লগা হৈছে যোৱা মাহত যে হয় তেওঁলোকক দুটা চৰ্ত দিছে হয় তুমি কনভাৰ্ট হৈ যোৱা মুছলমানলৈ নহ'লে তোমালোকে বাকীখিনিৰ কাৰণে তোমালোক ৰেডি থাকা ভাবো কি মানে মুছলমান যদি নহয় তেতিয়াহ'লে তেওঁলোকে হেৰি কৰিব লাগিব মানে তেওঁলোকৰ জীৱনলৈকে ডাঙৰ সংশয় আহিব তাৰপিছত তেওঁলোকে চাকৰি ত্যাগ কৰিব লগা হৈছে ঠিক আছে এইটো আপুনি গুগলত চাৰ্চ কৰিলে পাই যাব কিন্তু ইস্কনৰ ক্ষেত্ৰত সেইবোৰ ইস্কনৰ ক্ষেত্ৰত আমি কোনো কাৰণত কাকো ফ'ৰ্চফুল নকৰোঁ কাৰণ ইস্কন প্ৰতিষ্ঠিত হৈছে ইস্কন বেলেগ একো নহয় ইস্কন হৈছে আপোনাৰ গৌড়ীয় বৈষ্ণৱিজিম যেনেকৈ আমাৰ অসমত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ইয়াত প্ৰতিষ্ঠা কৰিছিল বৈষ্ণৱিজিম বৈষ্ণৱ ধাৰা প্ৰতিষ্ঠা কৰিছিল কণ্টেম্পৰেৰীলি আপোনাৰ বেংগলৰ পৰা কৰিছিলে চৈতন্য মহাপ্ৰভুৱে আৰু চৈতন্য মহাপ্ৰভুৱে এটা প্ৰেডিকশ্যন দি গৈছিলে আজি 500 বছৰ আগতে যে পৃথিৱীতে আছে যত নগৰ আদি গ্ৰাম সৰ্বত্ৰ প্ৰচাৰ হবে মোৰ নাম পৃথিৱীত যিমান টাউন আৰু ভিলেজ আছে গাঁও আৰু চহৰ আছে সকলোতে মোৰ নাম প্ৰচাৰ হ'ব আমি প্ৰথমতে ভাবি আছিলোঁ যে এইটো কৈছে কিন্তু বহুত আপোনাৰ আফ্ৰিকাৰ বহুত এতিয়াও ঘন জংঘল আছে যি জংঘলত এতিয়াও তেওঁলোকে নাজানে কেনেকৈ কাপোৰ কানি পিন্ধিব লাগে কিন্তু আমাৰ নিশ্চয় কাষতে আন্দামানতো আছে আনকি আন্দামানত এজন খ্ৰীষ্টিয়ান মিছনাৰী তেওঁ প্ৰিচিং কৰিব গৈছিল তেওঁক মাৰিয়ে দিলে মোৰ এতিয়াও মনত আছে তেওঁক মাৰি দিলে এইটো নিউজত আহিছিলে ঠিক কিন্তু জানি আনন্দিত হ'ব যে সেই জংঘলৰ তেনেকুৱা জেগাটো ইস্কনে ফ্ৰী প্ৰচাৰ ডিষ্ট্ৰিবিউশ্যন কৰি আছে এতিয়াও সেই তেনেকুৱা দুৰ্গম জেগাত ফ্ৰী প্ৰচাৰ ডিষ্ট্ৰিবিউশ্যন কৰি আছে যিটোৰ কাৰণে ইস্কনক গোটেই সমাজৰ সকলো স্তৰৰ ব্যক্তিয়ে আঁকোৱালি লৈছে ঠিক আছে আপুনি মোক মই যেতিয়া আপোনাৰ লগত কথা পাতিছিলোঁ অফ কেমেৰা তেতিয়া আপুনি মোক এটা কথা কৈছিলে যে হজৰত মহম্মদক বিশ্বাস কৰা কোৰাণক ভালদৰে বিশ্বাস কৰা বহু মুছলমান মানুহেও আজি পৰ্যন্ত ইস্কনক বিশ্বাস কৰি ইস্কনৰ লগত জড়িত হৈ থাকে সেই কথাখিনি অকণমান ৰাইজক বুজাই দিব নেকি কাৰণ আজি এখন মুছলমান অধ্যুষিত দেশ য'ত 80-90% মুছলমান লোক বাস কৰে কিন্তু সংবিধানে যদিও সেইখন ধৰ্মনিৰপেক্ষ দেশ বুলি কৈছে এখন হৈছে বাংলাদেশ আমি ডাইৰেক্টলি মুছলমান কাণ্ট্ৰি বুলিও ক'ব নোৱাৰোঁ সেইখনক কাৰণ ধৰ্মনিৰপেক্ষ দেশ এতিয়াও সংবিধানৰ মতে যদিও এটৰ্নি জেনেৰেলে বাৰে বাৰে কয় যে সংবিধানৰ পৰা সেই শব্দটো আঁতৰাব লাগে কিন্তু ধৰ্মনিৰপেক্ষ এখন দেশৰ মুছলমানসকলে আজি ইস্কনৰ ওপৰত অত্যাচাৰ কৰিছে কিন্তু আজি বহু মুছলমান লোক আছে যিয়ে ইস্কনক সন্মান কৰে ইস্কনৰ আদৰ্শক বিশ্বাস কৰে আপুনি এজন প্ৰচাৰ সম্পাদক আমি আপুনি চাব ইস্কনৰ
যিমান পৃথিৱীৰ যিকোনো কেলামিটি আপুনি ক'ভিডৰ পৰা আৰম্ভ কৰি যিকোনো প্ৰব্লেমৰ সময়ত বা প্ৰব্লেম নাথাকিলেও আপুনি ইস্কনক সদায় সকলোৰে ওচৰত পাব সকলোৰে ওচৰত পাব আপুনি সদায় আমি প্ৰসাদ ডিষ্ট্ৰিবিউট কৰিছোঁ ফ্ৰী ফুড দি আছোঁ বেলেগ নালাগে এপলৰ আপোনাৰ ষ্টিভ জবছ তেখেতৰ এটা ষ্টেটমেণ্ট চাব আপুনি তেখেতে এতিয়াও আছে ইউটিউবত মই চাইছিলোঁ তেখেতে কৈছিল যে তেওঁ যেতিয়া ষ্টুডেণ্ট আছিলে তেতিয়া তেওঁৰ হাতত একদম তেওঁৰ পইচা একদম নাছিলে তেওঁ কি কৰিছে খাবলৈও অসুবিধা তেওঁ কি কৰে তেওঁ 7 কিলোমিটাৰ দূৰ ইস্কন মন্দিৰলৈ আহে তাত তেওঁ প্ৰসাদ লৈ পেলাই তেওঁ খুব আনন্দিত তেওঁ সেইটো গৌৰৱেৰে কৈছে যে মই ইস্কন চেণ্টাৰত গৈ পেলাই মই 7 কিলোমিটাৰ গৈ মই প্ৰসাদ খাইছিলোঁ আৰু সেইটো মই মনত পাইছোঁ এণ্ড আই ৱাজ ভেৰি হেপী গতিকে ইস্কনৰ আপোনাৰ আমি কেতিয়াও কাকো ফ'ৰ্চ নকৰোঁ যে আপোনালোক বেলেগ ধৰ্মাৱলম্বী আমি কেতিয়াও প্ৰভুপাদে যেতিয়া প্ৰচাৰ কৰিছিল ক'তো কোৱা নাই কৈছে যে তোমালোকে আল্লাহ চাওক আমি হৰে কৃষ্ণ জপ কৰোঁ খ্ৰীষ্টিয়ানসকলে ৰজাৰী মালাত জপ কৰে আৰু মুছলিমসকল তেখেতসকলে নিজৰ ধৰ্ম অনুযায়ী জপ কৰে এতিয়া ভগৱানৰ নাম লয় ভগৱানৰ নামটো এতিয়া আচলতে কি হয় যেনেকৈ এডাল লোহাডাল যদি আমি বহুত সময় জুইত ভৰাই থৈ দিওঁ সেই লোহাডাল ক্ৰমান্বয়ে জুইৰ যিমান গুণ আছে এই লোহাডালৰ তাত আহি যায় সেই লোহাডালে যদি বেলেগত লগাই দিওঁ আমি সেইটো পুৰি যাব ঠিক তেনেদৰে আমি আমাৰ মহামন্ত্ৰটো ভগৱানৰ নামটো হৈছে অভিন্নতম নাম নামিনা এইটো ভাগৱতত আছে অভিন্নতম নাম নামিনা মানে ভগৱানৰ নাম আৰু ভগৱানৰ মাজত কোনো পাৰ্থক্য নাই পাৰ্থক্য নাথাকাৰ কাৰণে কি হয় আমি যেতিয়া কনষ্টেণ্টলি আমি ভগৱানৰ নামৰ আশ্ৰয়ত থাকোঁ তেতিয়া আমাৰ পিউৰিফিকেশ্যন হ'বলৈ আৰম্ভ কৰে আৰু আমাৰ যিটো আধ্যাত্মিক জ্ঞানৰ কাৰণে যিখিনি আমাক লাগে সেইখিনি স্বতঃস্ফূৰ্তভাৱে আমাৰ ইয়াত হৃদয়ত কি হয় সঞ্চাৰিত হয় মানে আমাৰ সেই বাল্মীকিৰ যিটো কাহিনী ভগৱানৰ নাম লৈ তেওঁ প্ৰথমতে যেতিয়া নাৰদ মুনিয়ে ক'লে তেতিয়া তেওঁ ৰাম ৰাম তেওঁৰ জিভাৰ পৰা নোলাইছিল তেওঁ ওলটাকে কৈ আছিলে মৰা 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 কৈ তেওঁ যেতিয়া পিউৰিফিকেশ্যন হৈছে তেতিয়া ৰাম ৰাম আহিছে তাৰপিছত বাকীখিনি সকলোৰে জ্ঞাত মোৰ ঘৰতো এবাৰ এনেকুৱা কাহিনী এটা কৈছিলে অজামিল আখ্যানত য'ত অজামিলৰ নিজৰ সন্তানৰ নাম নাৰায়ণ ৰাখিছিলে অজামিলে খুব পাপ কৰে কিন্তু নিজৰ পুতেকক বাৰে বাৰে নাৰায়ণ নাৰায়ণ বুলি মাতে আৰু ভগৱানৰ নামটো তেওঁ বাৰে বাৰে উচ্চাৰণ কৰাৰ বাবে তেওঁ এদিন স্বৰ্গগমন হৈছিলে তেওঁ মানে ভগৱানৰ নাম লৈ থাকিলেও আমি বহু সময়ত মানে পাপৰ পৰা মুক্তি লাভ কৰোঁ হয় নিশ্চয় 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 আমাৰ গোটেই নহ'লে কি হয় এতিয়া পৃথিৱীত যিটো আপুনি চাব যে এতিয়া পৃথিৱীত ডায়েবেটিছ আৰু হাৰ্ট ডিজিজতকৈ আমাৰ মেণ্টেল যিটো প্ৰব্লেম হৈছে এতিয়া মেণ্টেল ডিপ্ৰেশ্যনৰ যিটো হতাশাৰ যিটো প্ৰব্লেম আপুনি চাব more than 300 মিলিয়ন মানুহ পৃথিৱীৰ হতাশাত ভুগি আছে ভাৰতৰ নিচিনা এখন দেশত প্ৰতি ঘণ্টাত এজনকে ষ্টুডেণ্টে ছুইচাইড কৰিছে দিনে 28 জনকে ছুইচাইড কৰিছে NCRB ডাটা এইটো মানে সাইকিয়াট্ৰিষ্ট সাইকোলজিষ্টৰ ওচৰত আজিকালি যিমান দীঘলীয়া লাইন মানে আপোনাৰ কাৰ্ডিঅলজিষ্টৰ ওচৰতো সিমান লাইন নাই এজন সাইকোলজিষ্ট আছে তেওঁৰ ওচৰত এজন পেচেণ্টজনে কৈছে যে মোৰ একদম হতাশাগ্ৰস্ত হৈ গৈছোঁ মই ডিপ্ৰেশ্যনৰ আপুনি মোক চাই পেলাই দৰৱ দিব লাগে ঠিক আছে মই তোমাক দৰৱ দিম বাৰু মেডিচিন যি দিব লাগে কিন্তু আপুনি এটা কাম কৰিবা তুমি তোমাৰ ঘৰৰ ওচৰতে এটা চাৰ্কাছ পাৰ্টি চলি আছে চাৰ্কাছ এখন চলি আছে সেই চাৰ্কাছত খুব ধুনীয়া জোকাৰ এজন আছে সেই জোকাৰজনৰ ওচৰত যাওঁ জোকাৰজনে খুব ধুনীয়াকৈ নিজেও হাঁহে সকলোকে হহুৱাই তেওঁ গতিকে তুমি তাতে যাবা তুমি তোমাৰ হতাশা গুচি যাব আৰু তুমি নিজেও আনন্দত থাকিব পাৰিবা তেতিয়া এই পেচেণ্টজনে ডক্টৰজনক কৈছে যে ডক্টৰ চাহাব সেই জোকাৰজন মই নিজেই ভিতৰৰ যিটো ডিপ্ৰেশ্যন আনকি আপুনি চাওক জোকাৰ বুলি এখন ফিল্মো ওলাইছিল আপুনি চাব ৱাল ষ্ট্ৰীট জাৰ্নেলত ওলাইছিলে যে এলন মাস্ক পৃথিৱীৰ সকলোতকৈ ধনী ব্যক্তি কিন্তু তেওঁ ডিপ্ৰেশ্যনৰ চিকাৰ তেওঁ ডিপ্ৰেশ্যনৰ টেবলেট লয় কপিল শৰ্মা শ্ব' বিখ্যাত কপিল শৰ্মা শ্ব' তেওঁ সকলোকে হহুৱাই কিন্তু তেওঁ নিজে স্বীকাৰ কৰিছে যে মই ডিপ্ৰেশ্যনৰ চিকাৰ হৈছিলোঁ আৰু মই ছুইচাইড কৰাৰ মোৰ টেণ্ডেঞ্চি ডেভেলপ আহি গৈছিলে ঠিক আছে এতিয়া মই
আৰু এটা প্ৰশ্ন সোধোঁ এতিয়া আমি বাংলাদেশৰ কথাটোতো পাতিয়ে আছোঁ বাংলাদেশৰ মাজতে এটা প্ৰশ্ন সোধোঁ আমি প্ৰায় 70 অজতম আমি তিনি খাদ্যৰ কথা জানো কিন্তু বহুতে হয়তো নাজানিব পাৰে আমি বহুতেই এইটো কথা কয় যে ইস্কনে কিহৰ বাবে পিঁয়াজ নহৰু এইবোৰ নাখায় ইস্কন ধৰ্মাৱলম্বী লোকসকলে ইয়াৰ কাৰণটো কি কিয় নাখায় একচুৱেলি সত্ত্বগুণ ৰজগুণ তমগুণ ভগৱানে গীতাত কৈছে যে সত্ত্বগুণৰ খাদ্য ৰজগুণৰ খাদ্য আৰু তমগুণৰ খাদ্য হয় কিছুমান তমগুণৰ খাদ্য যিটো আপোনাৰ মাছ মাংস এইবিলাক তমগুণত পৰে আৰু ৰজগুণী খাদ্য যিটো আপুনি ক'লে পিঁয়াজ নহৰু আৰু এটা সত্ত্বগুণী খাদ্য সত্ত্বগুণী যিটো শাক পাচলি ফল মূল এইবিলাক গাখীৰ এইবিলাক খায় আৰু যোনে আমি এতিয়া আমি যেতিয়া প্ৰচাৰত আমি কওঁ যে সত্ত্বগুণী এজনো আমি আচলতে আমাৰ সকলোৰে হাত আৰু ভৰি ৰছী দি বান্ধি থোৱা আছে যিসকল সত্ত্বগুণী তেওঁলোকৰ যিডাল ৰছী সেইডাল গল্ডেন ৰছী গল্ডেন চাইকেল আৰু যোৱাৰ কি কয় ৰজগুণী তেওঁলোকৰ যিডাল ৰছী দি বান্ধি থোৱা হৈছে সেইডাল হৈছে আপোনাৰ চিলভাৰ ৰূপৰ আৰু তৃতীয়ডাল হৈছে আপোনাৰ আইৰণ লোহাৰ ৰছী তমগুণীবিলাক কিন্তু আল্টিমেটলি আমি সত্ত্বগুণীয়ে হওক ৰজগুণীয়ে হওক তমগুণীয়ে হওক উই আৰ আণ্ডাৰ দ্য ইনফ্লুৱেঞ্চ অফ মেটেৰিয়েল নেচাৰ মেটেৰিয়েল নেচাৰৰ প্ৰভাৱত আমি ডাঙৰ হয় তেনেকৈ আমি বান্ধোনত থাকোঁ এতিয়া আমি কৃষ্ণ কনচিয়াছনেছটো আমি এই তিনিটা গুণৰ ঊৰ্ধত সত্তৰ ৰজতমৰ ঊৰ্ধত আমি যদি বহুতে কয় আপোনালোকে চাহো নাখায় আপোনালোকে চাহ নোখোৱাৰ বেলেগ কাৰণে নাই তাত কেফিন থাকে কাৰণে আমি নাখাওঁ কেফিনটোৱে চাহ খালে আপুনি চাব অলপ মন ভাল লাগে মনটো অলপ ভাল লাগে যদি টোপনি আহিছে টোপনিটো পাতল ভাল হৈ যায় আমি চবে চাহ খাই ভালেই পাওঁ চবে সকলোৱে ভাল পায় এখন অসম চাহৰ দেশ হয় কিন্তু চাহৰ কথাটো হৈছে যে আমি যেতিয়া আধ্যাত্মিক জীৱনত থাকোঁ আমি যেনেকৈ আমি থিয়ৰী আছে গীতা আৰু ভাগৱত ঠিক তেনেদৰে আমাৰ প্ৰেক্টিকেলো আছে যেনেকৈ ছায়েন্সত আপোনাৰ যেনেকৈ এটা থিয়ৰী থাকিব তেনেকৈ প্ৰেক্টিকেলো থাকিব তাৰপিছত থিয়ৰী আৰু প্ৰেক্টিকেল মিলি এটা হাইপথেচিছ হয় ডেফিনেটলি হয় ঠিক একেদৰে আমি অকল থিয়ৰী নহয় আমি প্ৰেক্টিকেলি আমি যেতিয়া আমি ফ'ল' কৰোঁ গীতা ভাগৱতৰ গোটেই কথাখিনি আমি যেতিয়া ফ'ল' কৰোঁ তেতিয়া আমি কিছুমান টেষ্ট পাওঁ অবভিয়াছলি আমি টেষ্ট পাওঁ নহ'লে আমি ইমান যে আপোনাৰ য়াং জেনেৰেশ্যন ইস্কনৰ প্ৰতি ধাৱবান হৈছে কিহৰ কাৰণে নিশ্চয় কি দেয়াৰ ইজ চামথিং কিবা এটা ৰস এটা আছে সেই ৰস আস্বাদনটো আমি যদি আমি চাহ বা এইবিলাক খাই থাকোঁ আমি গম নাপাম আমি একচুৱেল টেষ্টটো আমি গম নাপাওঁ সেইকাৰণে আমি গাইডেঞ্চৰ আণ্ডাৰত থাকোঁ আমি কেয়াৰত থাকোঁ স্পিৰিচুৱেল কেয়াৰত থাকোঁ তেওঁলোকে আমাক যি ধৰণে গাইডেঞ্চ দিছে আমি সেইমতে চলোঁ কাৰণ মই যিমান দূৰ জানো মানে ইস্কনৰ প্ৰতিগৰাকী সদস্য বিয়া হ'ব পাৰে তেওঁলোকে বিবাহ কাৰ্য কৰিব কাৰণে কাৰণ আমাৰ হিন্দু ধৰ্মাৱলম্বী লোকসকলে জানে সনাতন হিন্দু ধৰ্মত 4টা বৰ্ণৰ থাকে তো গতিকে সেই 4 বৰ্ণ আপোনালোকে পালন কৰেই মানে ছাত্ৰ জীৱন অতিবাহিত কৰে তাৰপিছত আপোনালোকে গৃহস্থ তাৰপিছত আপোনালোকে বানপ্ৰস্থ আৰু তাৰপিছত অৰণ্য এতিয়া কথাটো হৈছে গৃহস্থত থাকিলে এই খোৱা খাদ্যবিলাকৰ ক্ষেত্ৰত এই ৰেষ্ট্ৰিকশ্যনটো কিয় সন্ন্যাসৰ কথাটো বেলেগ বাৰু বানপ্ৰস্থত বেলেগ চাওক আমি গাৰ্হস্থ হওক বানপ্ৰস্থ হওক যি হওক কলিযুগত আগতে নাছিলে এইটো এতিয়া আপুনি দেখিব যে মাক দেউতাক আছে কিন্তু ল'ৰা ছোৱালী কিবা কাৰণত এক্সিডেণ্টত হওক কিবা বেমাৰত হওক ঢুকাই গ'ল আমি আমাৰ বয়স অনুযায়ী আমি ক'ব নোৱাৰোঁ বহুতে আমি যেতিয়া যাওঁ কওঁ যে মোৰ যেতিয়া 60-70 বছৰ হৈ যাব তাৰপিছত মই গীতাখন পঢ়িম এতিয়া নপঢ়োঁ কিন্তু এতিয়া আজি কাইলৈ যদি আমিতো নাজানো কোন মুহূৰ্তত আমাৰ ফাইনেল এলাৰ্মটো পৰিব আমি নাজানো আমি যেতিয়া স্কুলত পঢ়ি আছিলোঁ তেতিয়া ৰখি থাকোঁ যে এটা লেজাৰ বেল কেতিয়া দিয়ে ফাইনেল বেলৰ আগত তেতিয়া ৰখি থাকোঁ যে কিমান ক্লাছ কৰিম লেজাৰ বেল দিলে অলপ গেপ পাম ঠিক আছে চৰকাৰে যেতিয়া কাৰোবাক এভিকশ্যন কৰে এখন নটিচ পঠায় আগতে কিন্তু মৃত্যুটো সেনেকুৱা এটা বস্তু উইদাউট নটিচ আমাক এভিকশ্যন কৰে এই দেহটোৰ পৰা যিটো দেহত আমি জন্মৰ পৰা থাকিলোঁ সেই দেহটোৰ পৰা
আমাৰ ইমান বেছি আসক্তি বাঢ়ি যায় এই দেশটোৰ প্ৰতি কিন্তু আমাক এই দেশটোৰ পৰা উইদাউট এনি নটিচ আমাক এভিকশ্যন কৰে আত্মাটো উলিয়াই লৈ আত্মাটো উলিয়াই লৈ যায় কিন্তু কোন মুহূৰ্তত লৈ যাব সেইটো কোনো নাজানে উইদাউট নটিচ উইদাউট এলাৰ্ম আহে সেইকাৰণে আমাৰ কৃষ্ণ কনচিয়াছনেছ ইজ দ্য চায়েন্স অফ ডাইং চায়েন্স অফ ডাইং আমি কেনেকৈ মৃত্যুৰ কাৰণে আমি ৰেডি সাজু হৈ থাকিব পাৰোঁ এনি মুমেণ্ট যোনে যেতিয়া মৃত্যুৰ প্ৰতি এলাৰ্ট হৈ থাকিব তেওঁ সদায় হাম্বল হৈ থাকিব বিনয়ী হৈ থাকিব বিনম্ৰতা থাকিব তেওঁৰ আৰু যদি ভাবোঁ যে আমি ইয়াত আহিছোঁ আমি ইয়াত আমি জীয়া সদায় থাকিম এতিয়া মই কমাৰ্চৰ বেকগ্ৰাউণ্ডত আছিলোঁ মোৰ লগৰ এজনক মই পিচিং কৰি আছিলোঁ তেওঁ CA কৰি আছিল মই সুধিলোঁ যে মই ক'লোঁ যে আমি একচুৱেলি এক্সট্ৰা যিখিনি সময় পাওঁ অন্ততঃ একমালা আমি জব কৰিব লাগে ভগৱানৰ তেওঁ কৈছে যে তুমি এইবিলাক নক'বা মই কৈছোঁ যে যদি মৃত্যু হৈ যায় আমাৰ কি হ'ব আমি পঢ়ি পেলাইতো আমি জীৱনটো এনেই গুচি যাব কৈছে তুমি এইবিলাক নকৰিবা আমাৰ একাউণ্টিঙৰ এটা প্ৰিন্সিপল আছে ওৱান অফ দ্য প্ৰিন্সিপলছ অফ একাউণ্টিং ইজ দ্যাট গোয়িং কনচাৰ্ট কনচেপ্ট মানে এই এটা বিজনেছৰ একাউণ্টিং তেতিয়াই হ'ব আমি ধৰি লওঁ যে এই বিজনেছটো চলি থাকিব আগলৈকে গতিকে আমাৰ জীৱনটো তেনেকৈ চলি থাকিব মই কৈছোঁ তেনেকৈ নচলে ঠিক আছে তুমি সময়ত বুজি পাবা ঠিক আছে আমি আকৌ বাংলাদেশৰ মাজলৈ আহোঁ বাংলাদেশৰ এই ঘটনাটোক লৈ এতিয়া ইস্কনে শেহতীয়াভাৱে কি ব্যৱস্থা গ্ৰহণ কৰিছে এই সমগ্ৰ বিষয়টোক মানে চাবৰ বাবে আৰু বিশ্ববাসীৰ ওচৰত এই সমগ্ৰ বিষয়টো লৈ যাবৰ কাৰণে কাৰণ বিশ্বত এতিয়া যদি মই একদম সাধাৰণভাৱেও চাওঁ তেতিয়াহ'লে 150খন দেশত আপোনালোকৰ ভক্ত আছে আপোনালোকৰ অনুৰাগী আছে 150খন দেশত যদি একেবাৰে ন্যূনতম ধৰোঁ 5000কেও যদি ধৰোঁ তেতিয়াহ'লেও কোটি কোটি মানুহ ওলাব বিশ্বৰ আটাইতকৈ শক্তিশালী দেশখনত আছে নৰৱেৰ দৰে শান্তি প্ৰধান দেশত আছে ডেনমাৰ্কৰ দৰে দেশত আছে ছুইজাৰলেণ্ডৰ দৰে দেশত আছে ফ্ৰান্সত আছে ৰাছিয়াতো ক'বই নালাগে বিশ্বৰ আটাইতকৈ ডাঙৰ ডাঙৰ শক্তিকেইখনতে আছে আনকি চাইনাতো আছে চীন পৰ্যন্তত আছে গতিকে কথাটো হৈছে এই প্ৰতিখন দেশৰ যদি প্ৰতিগৰাকী ভক্তই একেলগে প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰে বাংলাদেশৰ সমগ্ৰ বিষয়টোক লৈ বাংলাদেশত কিন্তু এক হাহাকাৰময় পৰিৱেশ হ'ব বহুতে কোৱাৰ দৰে আমাৰ ভাৰতবৰ্ষৰো বহু অৱসৰপ্ৰাপ্ত সেনা বিষয়াও কৈছে যে বাংলাদেশ এতিয়া সেনেকুৱা এটা পৰ্যায়লৈকে গৈছে য'ত বাংলাদেশক দুটা ভাগত ভাগ কৰি দিব লাগে এটা ভাগত হিন্দু আৰু খ্ৰীষ্টানসকল থাকিব মানে আজি যাক সংখ্যা লঘু বুলি কোৱা হৈছে আৰু এটা ভাগ হ'ব লাগে য'ত যিসকলে একেবাৰে সহ্য কৰিব নোৱাৰে যিসকলে সংবিধানখন সংশোধন কৰি ইছলামিক কাণ্ট্ৰি বনাব বিচাৰে তেওঁলোকে এটা ভাগত থাকক হ'ব নেকি এনেকুৱা কিবা চাওক আমি ইস্কনৰ গোটেই বিশ্বব্যাপী এইটো চলি আছে যে আমি য'ত যোনে যেনেকৈ পাৰে যিটো কাৰণে আপোনালোকে গম পাব যে UK পাৰ্লিয়ামেণ্টতো এইটো উঠিছে বাংলাদেশৰ ইছ্যুটো আমেৰিকাতো উঠিছে আৰু ভাৰতৰ পাৰ্লিয়ামেণ্টত উঠিছে সকলোৰে যে উঠিছে এইবিলাক হৈছে টিপ অফ দ্য আইচবাৰ্গ নিশ্চয় তাত নিশ্চয় কিবা এটা আছে তাৰ ৱাৰ্কিং চলি আছে আৰু ৱাৰ্কিং চলি পেলাই খালি এটা কথা ঠিক আমি খালি এটা কাৰণে আমি লাগি আছোঁ বিশ্বব্যাপী যাতে যিসকল হিন্দু আৰু মাইনৰিটিজ ৰিলিজিয়াছ মাইনৰিটিজ আছে যিটো অত্যাচাৰ চলি আছে সেইটো বন্ধ হ'ব লাগে প্ৰথম কথা চিন্ময় কৃষ্ণ দাস প্ৰভুৰ যিটো মৌলিক আপোনাৰ যিটো অধিকাৰ ন্যায়ৰ অধিকাৰ আৰু সাংবিধানিক অধিকাৰৰ পৰা বঞ্চিত কৰা হৈছে সেই বঞ্চিতৰ পৰা তেওঁক মুক্তি দিব লাগে যিটো কাৰণে আপুনি দেখিলে যে দুদিন আগতে তেওঁ যিজন আপোনাৰ মিষ্টাৰ ৰবীন্দ্ৰ ঘোষ তেখেত যেতিয়া ঢাকাৰ পৰা গ'ল চট্টগ্ৰাম কোৰ্টত তেওঁক প্ৰথম দিনা চবে এটেক কৰিলে দ্বিতীয় দিনা ফুল ছিকিউৰিটি তেওঁক যাব দিয়া হৈছে কোৰ্টৰ ভিতৰত আৰু এজনটো তেওঁৰ হৈ যিগৰাকী অধিবক্তা আছিলে তেওঁতো ICUত থাকিব তেওঁ এতিয়াও যিকোনো মুহূৰ্তত মৃত্যু হ'ব পাৰে এনেকুৱা ICU মানে তেওঁ ভেণ্টিলেশ্যনত আছে আৰু অতি ভয়ংকৰ দ্বিতীয় এজনক আছিলে তেওঁকো মাৰিলে গতিকে এতিয়া তেওঁৰ অধিবক্তা নাই অধিবক্তাৰ বাবে তেওঁ হাহাকাৰ কৰিবলগীয়া হৈছে বিশ্বৰ অন্য প্ৰান্তৰ অধিবক্তা তাতে যাব নোৱাৰে গতিকে যিহেতু তেওঁলোকৰ নিয়মেই সেইটো এজন ছিনিয়ৰ এডভকেট বাংলাদেশ সুপ্ৰিম কোৰ্টৰ তেওঁ গৈ পেলাই তেওঁক প্ৰথম দিনা যাওঁতে কোৰ্টত এটেক কৰিলে গোটেই কোৰ্টৰ বাকী যিসকল এডভকেট আছে তেওঁলোকে এটেক কৰিলে সেইটো এটা গোটেই ৱৰ্ল্ড ৱাইড ইণ্টাৰনেশ্যনেল ইছ্যু হ'ল ইছ্যু হোৱাৰ কাৰণে আপোনাৰ পিছদিনা তেওঁ যেতিয়া তেওঁক ফুল ছিকিউৰিটি তেওঁক প্ৰভাইড কৰিছে কিন্তু এটা কথা গাত লাগিব লগা এটা কথা এটা আছে মানে মোৰ নিজৰ গাত লাগিছে যে আপুনি চাওক
আমি চেষ্টা কৰিছোঁ, ইস্কনে চেষ্টা কৰিছে, সকলো যিটো অথৰিটি তেওঁলোকে ইণ্টাৰনেশ্যনেল আমাৰ মিনিষ্ট্ৰী আছে, তেওঁলোকে যি ধৰণে গাইডলাইন দিছে তেনেধৰণে প্ৰটেষ্ট বা যি আছে চলি আছে। কিন্তু আপুনি চাওক, আজি কাশ্মীৰত কেইজনমান ৰোহিংগিয়াৰ ক্ষেত্ৰত আপোনালোকে দেখা পাব, নিউজ আপুনি চালে গম পাব যে UN-ৰ পৰা স্পেচিয়েলি তেওঁলোকক কি অৱস্থাত আছে চাবলৈ আহি গৈছে। আজি মই 2-3 দিনৰ আগৰ কথা কৈ আছোঁ, তাত আহি গৈছে কাশ্মীৰত আহি তেওঁলোকক চাইছে যে কোনোবাই কৈছিলে যে তেওঁলোকে খোৱা পানী প্ৰভাইড কৰা নাই, ইলেক্ট্ৰিচিটি দিয়া নাই। এই ৰোহিংগিয়া কেইজনমানৰ কাৰণে UN-ৰ পৰা স্পেচিয়েল টাস্ক ফ'ৰ্চ আহি পেলাই তাত চাব আহিছে। কিন্তু লাখ লাখ কোটি কোটি বাংলাদেশত হিন্দুৰ যেতিয়া অৱস্থা হয়, অৱস্থা হৈছে কোনো মাত মতা নাই। ইয়াত প্ৰধান এটা কাৰণ এটা আছে। প্ৰধান কাৰণটো হৈছে আমি সকলোৱে হিন্দুসকলে ভাবোঁ যে মই বৈষ্ণৱিজিম ফ'ল' কৰি আছোঁ, মই বেলেগ। কোনোবাই দুৰ্গা দেৱীক পূজা কৰিছে, তেওঁ বেলেগ। মই জৈনিজিম, মই অমুক, মই শিখিজিম, মই শিখক ফ'ল' কৰি আছোঁ। সকলোৰে বেলেগ বেলেগ ভাগ। এই যিটো মনোভাৱ, এইটো এতিয়া হাই টাইম। এই হাই টাইম যে আমি মই সেইদিনাখনো এজনক ক'লোঁ যে আমি এতিয়া, মোক সুধিছিলে যে আপোনালোকৰ মাজত একতাটো কিহত মিল আছে, কিহত অমিল আছে। মই কৈছোঁ চাওক, এতিয়া আমাৰ হাই টাইম যে আমি কি ডিফাৰেঞ্চ আছে, আমাৰ কোনটো নিমিলে সেইটো ইম্পৰ্টেণ্ট নহয়। যিখিনি মিল আছে সেইখিনিক আমি চিমেণ্টিং ফেক্টৰ হিচাপে আমি ধৰি পেলাই একজোট যদি নহওঁ, আমাৰ ভৱিষ্যতটো খুব বেয়া, বহুত ভয়ংকৰ। আৰু বিশেষকৈ অসমৰটো আৰু ভয়ংকৰ। ঠিক আছে, অসমৰ ভয়ংকৰটোতো শেহতীয়াভাৱে আমি দেখিছোৱেই, মানে যি দাবী আৰম্ভ হৈ গৈছে চুবুৰীয়া ৰাষ্ট্ৰৰ। এটা কথা কওঁ, মই বিভিন্নজনে ছ'চিয়েল মিডিয়াত কৈ থকা এটা কথা, আৰু এই কথাটোৰ জৰিয়তে আমি অনুষ্ঠান সামৰিম। কথাটো হৈছে, দেখিবলৈ ব্ৰহ্মপুত্ৰ খুব শান্ত, ভিতৰখন খুব বেছি কাৰেণ্টেৰে ভৰি থকা। ইস্কনো ঠিক তেনেকুৱা যেনে মোৰ অনুভৱ হয়। দেখিবলৈ খুব শান্ত, দেখিবলৈ খুব এতিয়া শান্তভাৱে প্ৰতিবাদ কৰি আছে। কিন্তু ইস্কনে কি কৰিবলৈ গৈ আছে, আৰু ইস্কনক জোকাই লোৱাটো হয়তো বাংলাদেশৰ একাংশৰ বহু ডাঙৰ ভুল হ'ল। কাৰণ ইস্কনৰ বাবে আজি বাংলাদেশেই নহয়, আজি সমগ্ৰ বিশ্ব কঁপি উঠিছে। কাৰণ কেৱল ইস্কনৰ এজন ধৰ্মীয় গুৰুৰ ওপৰত এয়া হাত নহয়, এয়া এক বিশ্বাসৰ ওপৰত হাত, এক শক্তিৰ ওপৰত হাত বুলি ধৰি লৈছে বহুজনে। ইস্কনৰ প্ৰতিগৰাকী ব্যক্তিৰ সৈতে যেতিয়া কথা পাতোঁ, তেতিয়া তেওঁলোকে এটা কথাই কয় যে সুদৰ্শন ভগৱান শ্ৰীকৃষ্ণৰ ওচৰত আছিল, আৰু সেই সুদৰ্শন এতিয়া নামি আহোঁতে বেছি সময় নালাগে যদি ইমান বেছি অন্যায় হৈ থাকে। গতিকে আমি আশা কৰিম সেই অন্যায়বোৰ নোহোৱা হওক, চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ শান্ত হওক, শান্তিৰ নিজৰা তেওঁলোকে বোৱাই দিয়ক, আৰু তেওঁলোকে দেখুৱাই দিয়ক তেওঁলোকৰ মাজত থকা একতা। তেওঁলোকে দেখুৱাই দিয়ক 1971 চনত তেওঁলোকে যি সপোন লৈছিল, এখন নতুন দেশ গঠন কৰাৰ সময়ত তেওঁলোকে যি সপোন লৈছিল, তেওঁলোকে ভাষাৰ ভিত্তিতহে এখন নতুন দেশ জন্ম দিছিল, তেওঁলোকে ধৰ্মৰ ভিত্তিত নহয়। আৰু ভাষাৰ ভিত্তিত জন্ম দিয়া সেই দেশখনত একে ভাষাৰ মানুহৰ যদি অন্য ধৰ্মও থাকে, তেতিয়াহ'লে সেই ধৰ্মক সন্মান কৰক, সেই ধৰ্মক স্বাধীনতা প্ৰদান কৰক, আৰু মৰম দিলেহে মৰম লাভ কৰিব। সেয়া হজৰত মহম্মদেও কৈছিল, সেয়া ভগৱান শ্ৰীকৃষ্ণইও কৈছিল। আপুনি ইমান সময় আমাৰ অনুষ্ঠানত উপস্থিত থাকিল। শেষত বাৰ্তাটো কি দিব বাংলাদেশৰ সেইসকল লোকক যিসকলে ইস্কনক এটা ধৰ্মীয় অনুষ্ঠান বুলি নাভাবে, অন্য অনুষ্ঠান বুলি ভাবে, আৰু সেইসকলক যিসকলে ভাবে যে ইস্কনৰ জনসাধাৰণ এতিয়া শংকিত, ভয়ত আছে তেওঁলোক, আৰু লগতে চৈতন্য প্ৰভুৱে সেইটো তেওঁলোকক কি দিব যিসকলে ভাবি লৈছে যে এতিয়া ইস্কনে যিসকল বিপদত পৰিছে তেওঁলোকক হাত এৰি দিছে। 3টা মেছেজ তেওঁলোকৰ বাবে। হয়, প্ৰথম কথাটো হৈছে যে আমি এইটো মই ক্লেৰিফাই কৰি দিওঁ, বহুতে ভাবে যে ইস্কন কোনোবা পলিটিকেলি এফিলিয়েটেড, পলিটিকেল এফিলিয়েশ্যন আছে বুলি ভাবে। বহুতেতো সেইটো লৈ আলোচনা হৈছিলে যে আমেৰিকাৰ খুব হাত থাকে, আমেৰিকাৰ পৰা হয়। তেনেকুৱা নহয়। আমি পলিটিকেলি কাৰো লগত এফিলিয়েশ্যন আমাৰ নাথাকে। আমাৰ একমাত্ৰ হৈছে আমি সনাতনী, আমাৰ যিটো ব্যৱস্থা, এই সনাতনী ব্যৱস্থা গীতা ভাগৱতৰ মাধ্যমত আমি প্ৰচাৰ কৰিব লাগে, আৰু গোটেই গাঁৱত আমি সমাজৰ লগত আমি সদায় সমাজক যাতে কিবা সহায় কৰিব পাৰোঁ, আমি সহায়ৰ ভাৱ লৈ আৰু সেৱা ভাৱ লৈ পেলাই আমি আগবাঢ়ি গৈছোঁ সদায়। আৰু সেইকাৰণে বাংলাদেশত যিটো হৈছে অতি দুৰ্ভাগ্যজনক। আৰু চাওক, সকলোতকৈ ডাঙৰ শক্তিটো হৈছে আপোনাৰ যেতিয়া গোটেই বিশ্বজুৰি বাংলাদেশৰ হিন্দুসকলৰ কাৰণে, মাইনৰিটিসকলৰ কাৰণে যেতিয়া গোটেই বিশ্বজুৰি আপোনাৰ প্ৰতিবাদ কৰিছে হৰিনামৰ মাধ্যমত, সেইটো শক্তি ধেমালি বুলি নাভাবিব, সেইটো বহুত ডাঙৰ শক্তি। আৰু সেইকাৰণে মই আশা ৰাখিম যে আমাৰ নিশ্চয়কৈ
অতি শীঘ্ৰে আপোনাৰ তাত শান্তি শৃংখলা ঘূৰি আহিব আৰু বিশেষকৈ যিসকল ফাণ্ডামেণ্টেলিষ্ট আমি জানো সকলোৱে জানো এইটো তেওঁলোকে যিবিলাক যি ধৰণে তেওঁলোকে কমেণ্ট কৰি আছে যি ধৰণে ভাষ্য প্ৰদান কৰি আছে তেওঁলোকক অনতিপলমে বাংলাদেশ গভৰ্ণমেণ্টে আচলতে এৰেষ্ট কৰিব লাগে তেতিয়া এটা দৃষ্টান্তমূলক এটা শাস্তি দিব লাগে তেতিয়া তেওঁলোক গোটেই বাংলাদেশখন এখন শান্তিপূৰ্ণ হ'ব আকৌ কিমান দিনলৈ হয় নাজানো কিন্তু শান্তিপূৰ্ণ হ'ব আৰু আশা ৰাখিম যে ডোনাল্ড ট্ৰাম্প ডাঙৰীয়া যেতিয়া আহিব 20 জানুৱাৰীৰ পিছত নিশ্চয় তেওঁ যিটো ইলেকশ্যনৰ আগত যিটো তেওঁ প্ৰমিছ কৰিছিলে নিশ্চয় তেওঁ সেই প্ৰমিছটো ৰাখিবলৈ যত্নৱান হ'ব আৰু চিন্ময় কৃষ্ণ দাস প্ৰভু তেওঁ 2-3টা অকল এটা কেছ নহয় ছেডিশ্যন নহয় তাৰ লগত আৰু এটেম্প টু মাৰ্ডাৰো লগাই দিছে কোনো ফলছ কেছ এইটো ফলছ কেছ কোনে ক'ত কোৰ্টত হয় কিন্তু তেওঁ বিভিন্ন ধৰণৰ ভুৱা এইবিলাক গোচৰ লগাই এইবিলাক কৰিছে গতিকে সেইবিলাক অতি সোনকালে তেওঁক মুক্ত কৰি দিব লাগে আনকি আমি কোৱা নহয় এটা ভাল লাগিছে যে ফাৰহাদ মাজাৰ তেখেতৰ গণ অভ্যুত্থান তেখেতৰ যিখন কিতাপ সেই কিতাপখনে যথেষ্ট এই যিটো নতুন স্বাধীনতা আন্দোলন বুলি যিটো কৰিলে গোটেই ষ্টুডেণ্ট প্ৰটেষ্টটো 3 মাহ আগতে এতিয়া সেই আগষ্ট মাহত আপোনাৰ সেই কিতাপখনৰ বহুত প্ৰভাৱ আছে ষ্টুডেণ্টবিলাকৰ ওপৰত এতিয়া তেখেতে তেনেকুৱা এজন ব্যক্তিকে তেনেকুৱা এজন ইণ্টেলেকচুৱেলে তেনেকুৱা এজন বুদ্ধিজীৱীয়ে যেতিয়া আপোনাৰ প্ৰফেচাৰ ইউনুছক সন্মুখত অপেনলি যেতিয়া ক'লে যে চিন্ময় কৃষ্ণ দাস মই কিছুদিন আগতে মই লগ পাইছোঁ তেওঁ কোনো দিশেৰে তেওঁ সন্ত্ৰাসবাদী হ'ব নোৱাৰে আৰু গভৰ্ণমেণ্টে আপোনালোকে এইটো যে কৰিছে বাংলাদেশক মহা বিপদত আপোনালোকে পেলাইছে সেই বুলি কৈছে তেওঁ আপুনি চাব তেখেতৰ ভাষ্যটো আপোনালোকে বিপদত পেলাইছে আৰু কৈছে যে যদি গভৰ্ণমেণ্টৰ ওচৰত কিবা যদি প্ৰমাণ আছে আপোনালোকে সেইখিনি ৰাজহুৱা কৰক আৰু যদি প্ৰমাণ নাই আপুনি অনতিপলমে তেখেতক মুক্তি দিয়াৰ ব্যৱস্থা কৰিব লাগে ফাৰহাদ মাজাৰৰ এইটো মন্তব্য আৰু তেখেতৰ মন্তব্যক আমি সম্পূৰ্ণৰূপে ধন্যবাদ জনাইছোঁ যে ইমান এটা ভয়ংকৰ পৰিস্থিতি এটা এই পৰিস্থিতিৰ মাজত তেখেতে যে এনেকুৱা ধৰণৰ ভাষ্য দিছে তেখেতক আমি ইস্কনৰ ফালৰ পৰা আমি আন্তৰিক ধন্যবাদ জনাইছোঁ ঠিক আছে ইমান সময় আপুনি আমাৰ অনুষ্ঠানত উপস্থিত থাকিল তাৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ শেষত আকৌ এবাৰ কওঁ যে বাংলাদেশলৈ শান্তি ঘূৰি আহক কাৰণ বাংলাদেশত শান্তি তেতিয়া ঘূৰি আহিব যেতিয়া সংখ্যালঘুসকল সুৰক্ষিত হ'ব ভাৰতবৰ্ষৰ নিচেই কাষতে আছে বাংলাদেশৰ যেতিয়া মহম্মদ ইউনুছে শান্তিৰ নবেল বঁটা লাভ কৰিছিলে আমি ভাৰতীয়সকলেও গৌৰৱ অনুভৱ কৰিছিলোঁ কাৰণ দক্ষিণ এছিয়াৰ এখন দেশ আমাৰ চুবুৰীয়া এখন দেশৰ এজন ব্যক্তিয়ে শান্তি মানে নবেল বঁটা লাভ কৰিছে তেওঁ নবেল বঁটা লাভ কৰাৰ লগে লগে আমিও গৌৰৱ সিমানেই অনুভৱ কৰিছিলোঁ যিমান বাংলাদেশৰ জনতাই কৰিছিল কিন্তু আজি তেওঁৰ নেতৃত্বত যিখন চৰকাৰ আছে সেই চৰকাৰখনৰ দিনত যদি দেশখনত ইমান বেছি অশান্তি থাকে তেতিয়াহ'লে তেওঁৰ শান্তিৰ নবেল বঁটা লাভ কৰাৰ সেই গৰিমা কিমান দিন তেওঁ জীয়াই ৰাখিব পাৰিব এক ডাঙৰ প্ৰশ্ন সেই প্ৰশ্নৰ উত্তৰ তেওঁ বিচাৰ কৰিব লাগে তেওঁৰ সমৰ্থনকাৰীসকলেও বিচাৰ কৰাটো উচিত বুলি মই ভাবোঁ ইস্কননো প্ৰকৃততে কি সেই সন্দৰ্ভত আমি জানিবলৈ চেষ্টা কৰিলোঁ ইস্কন সন্দৰ্ভত আপোনাৰ ইমান দিনে যিবোৰ বিশ্বাস আছিল সেই বিশ্বাসবোৰ আজি কেনেদৰে বা কিহলে ৰূপান্তৰিত হ'ল সেই কথা আপুনি কমেণ্টত লিখিবলৈ নাপাহৰিব আপোনাক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ ভগৱান শ্ৰীকৃষ্ণৰ ওচৰত প্ৰাৰ্থনা কৰিম যাতে ইস্কনৰ দৰে সুন্দৰ অনুষ্ঠান সকলোৰে ঘৰে ঘৰে যায় সকলোৰে হৃদয়বোৰত প্ৰৱেশ কৰে আৰু সকলোকে মাৰ্গদৰ্শন দেখুৱায় ধন্যবাদ